হেল্ল' গাইছ, আজি মই পেটিকোট বনাব যাই আছোঁ। ইফালে এইটো চাইডেদি মই 8 ইঞ্চি 4 ইঞ্চি দিছোঁ ইফালে, আৰু এইটো চাইডেদি মই 21 ইঞ্চি। তো দুটা চাইডেদি 8x8 আৰু দুটা চাইডেদি 21x21 মই এনেকৈ কাটিং কৰি ল'ম। তো কাটিং কৰা হৈ গৈছে। এতিয়া মই তাৰ পট্টিটো যিটো নিয়াৰি লগাই সেইটো ৰেডি কৰি লৈছোঁ। তাৰপিছত মই চাওকচোন পাৰ্টটো এনেকৈ মিলাই লৈছোঁ। এনেকৈ মিলাই লোৱাৰ পিছত মই এতিয়া ষ্টিচিঙলৈ যাম। তো গোটেইখিনি পাৰ্ট যিখিনি মই 8x8 কৰিছিলোঁ সেইখিনি 8x8ও মিলি যাব, আৰু যিখিনি 21x21 সেইখিনি 21x21 মিলি যাব। তো সৰু পাৰ্টটো আগপিনে দিব লাগিব, যিহেতু আমাৰ কমৰৰ ছাইডটো ইমান ডাঙৰ নহয় আৰু ডাঙৰ নালাগে। তো সেইটো ছিষ্টেমত মই ডাঙৰ ছাইডটো পিছপিনে দি আৰু সৰু ছাইডটো আগপিনে দি এনেকৈ চিলাই কৰি লৈছোঁ। তো চব ডবল ষ্টিচ কৰি মিলাই লৈছোঁ। তাৰপিছত এতিয়া মই যিটো হুকৰ পট্টিটো লগাম, নিয়াৰি যিটো, তো এইটো নিয়াৰিটো মই কেনেকৈ লগাম তোমালোকে দেখি আছা বাৰু। প্ৰথমে মই এনেকৈ এটা পাতলা ষ্টিচিং কৰি লৈ তাৰপিছত এনেকুৱা চিলাই কৰি লৈছোঁ। এনেকুৱা চিলাই কৰাৰ পিছত মই এটা ছাইডৰ পৰা এনেকৈ মিলাই লৈ ইয়াতে মই ডবল ষ্টিচ কৰিম, যিহেতু চিলাইটো মজবুত হ'ব লাগে, ভাল হ'ব লাগে, সেইটো কাৰণে। আৰু পেটিকোট চিলোৱা বহুত ইজি, তোমালোকে এবাৰ চালে শিকিব পাৰিবা। তাৰপিছত এইটো আকৌ এনেকৈ চিলাই কৰি উল্টাই কেনে এইটো মই মিলাই দিম। কেনেকৈ মিলাই দি আছোঁ দেখি আছা, ৰ'বা মই দেখাই আছোঁ। তো এনেকৈ ইয়াতে ফিনিচিং হ'বৰ কাৰণে আৰু এটা চিলাই মাৰি চিধা ছাইডত মই এনেকৈ মিলাই লৈছোঁ। চোৱা মই কেনেকৈ মিলাই লৈছোঁ, চাইছেনে? তাৰপিছত ছাইডটো জইন কৰাৰ পিছত মোৰ পেটিকোট ৰেডি হৈ গ'ল। কিমান সহজ পদ্ধতিত পেটিকোট ৰেডি হৈ যায়। তো মই ৰাতি ভিডিঅ' কৰিছোঁ, ইমান ভাল হোৱা নাই, আৰু মই আইৰনো কৰা নাই, যিহেতু মোৰ লাইন গুচি গৈছিল। আইৰণ কৰাৰ পিছত বহুত ভাল লাগিলে হয়। এনেকৈ কুচমুচ খাই আছে, চাইছেনে? তো আইৰণ কৰাৰ পিছত এইটো ফিনিচিং ভাল হৈ যাব। তোমালোকৰ পেটিকোটটো কেনেকৈ লাগিছে মোক ভিডিঅ'ত লাইক কমেণ্ট কৰি জনাব, আৰু ভাল লাগে যদি ভিডিঅ'টো চবক শিকাবৰ চেষ্টা কৰিব।